So hello everyone, class 10 পালাহি এতিয়া class 10ত কেনেকুৱা এখন টাইম টেবল তোমালোকে ফলো কৰিবা যাতে ভাল এটা স্কোৰ কৰিব পাৰা তোমালোকক কমপ্লিট ব্ৰেকডাউন 24 আৱাৰ্ছত তোমালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ কেনেকুৱা ধৰণৰ তোমালোকে টাইম টেবল ফলো কৰিব পাৰা কোনখিনি বস্তু তোমালোকে মনত ৰাখিব নালাগে কোনখিনি ভুল নকৰিবা এই সকলোবোৰ বস্তু মই তোমালোকক এই ভিডিঅ'টো ডিছকাছ কৰি দিম চ' মষ্ট ইম্পৰ্টেণ্টলি ভিডিঅ'টো শেষলৈ চাই থকা গম পাবা কি ক'ম মই ঠিক আছে চ' তাৰ আগতে এই ফটোখন চোৱা ফটোখনত কি দিয়া আছে যে কনচিষ্টেঞ্চি বিট ইণ্টেনচিটি বুলি কৈছে এটা ষ্টুডেণ্ট আছে ষ্টুডেণ্টটোৱে কি কৰিছে যে 5 আৱাৰ্ছ এ ডে দিনত 5 ঘণ্টাকৈ পঢ়ি আছে কেইমাহৰ কাৰণে 6 মাহৰ কাৰণে পঢ়িছে আৰু এটা ষ্টুডেণ্ট 14 আৱাৰ্ছৰ কাৰণে পঢ়িছে কিন্তু 1 মাহৰ কাৰণে পঢ়িছে এই ষ্টুডেণ্টটোৰ কি হ'ল যে 1 মাহৰ পিছতে সি একদম ভাগৰুৱা হৈ গ'ল পঢ়িব নোৱাৰা হৈ গ'লগৈ তাৰ ষ্ট্ৰেছ হৈ গ'ল গা বেয়া হৈ গ'ল জ্বৰ হৈ গ'ল মানে সি পঢ়িব নোৱাৰা হৈ গ'ল 1 মাহৰ পিছত তাৰ প্ৰডাক্টিভ 0% হ'ল কিন্তু যোনটো ষ্টুডেণ্ট 6 মাহ পঢ়ি আছিলে মানে ষ্টুডেণ্টজনে কিমানমান পঢ়িছে 6 মাহ পঢ়িছে 5 আৱাৰ্ছ এ ডে কিন্তু সি বহুত প্ৰডাক্টিভলি কৰি আছে আৰু তাৰ এতিয়া এনেকুৱা হৈ গৈছে যে মই আৰু পঢ়িব পাৰিম এইটো কিয় হ'ল যে সেইটোৱে কৈছোঁ কনচিষ্টেঞ্চি বিট ইণ্টেনচিটি খৰকৈ কৰাতকৈ লাহে লাহে কৰিবা কিন্তু ইফেক্টিভলি কৰিবা চ' এইটো বহুত আমি মেটাৰ কৰিব লাগিব ক্লাছ 10ৰ ক্লাছ 9ত তোমালোকে যি কৰিছা কিবা কাৰণে ইম্পৰ্টেণ্ট নহয় মাৰ্কছ তোমালোকৰ কম আহিছে ক্লাছ 9ত সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু ক্লাছ 10ত তোমালোকে কি কৰিবা সেইটো বহুত মেটাৰ কৰে ক্লাছ 10ত তোমালোকে ক্লাছ 9ৰ ওপৰত কুৱেশ্যন আহে ক্লাছ 10ত অনলি ক্লাছ 10ৰ বস্তুখিনিৰ ওপৰতে আহিব এতিয়া তোমালোকৰ লগত কথা সেই ক্লাছ 10ৰ বস্তুখিনি তোমালোকে ভালদৰে কেনেকৈ ইউজ কৰিব পাৰা ক'ৰ পৰা কেনেকৈ ল'ব পৰা সেইটো তোমালোকৰ লগত কথা মই তোমালোকক টাইম টেবুল এখন বনাই দিম য'ত তোমালোকৰ কি কৰিব লাগে কি কৰিব নালাগে চব আছে চোৱা এতিয়া টাইম টেবুলখনত কি আছে যে আমি কি কৰিম ৰাতিপুৱা কেইটা বজাত উঠিম বুলি ক'লোঁ আমি ৰাতিপুৱা কেইটা বজাত উঠিম 6টাৰ পৰা 5:30টাৰ পৰা 6টা বজাত উঠিম উঠি পেলাই আমি কি কৰিম যে 2 গ্লাছ আমি ৱাটাৰ খাম হ'ল পানী খাম মানে এইটো হেবিট ৰখাব লাগে পানী খোৱাটো ভাল কথা কুহুমীয়া গৰম পানী খাবা বা নৰ্মেল পানী খাবা চ' ইটছ এ গুড হেবিট তোমালোকে কৰিব পাৰা হ'ল দেন 6টাৰ পৰা 7:30টালৈ আমি কি কৰিম যে মেথছ কৰিম মেথছ মিনছ কি আমাৰ যোনখিনি হাৰ্ড টপিক লাগে যোনখিনি আমাৰ ৰেড ফৰ্মুলাছ আমাৰ কি পইণ্টছ আছে ন যোনটো ছাবজেক্ট তোমালোকৰ হাৰ্ড লাগে সেইটো আমি মৰ্ণিং টাইমত কৰিব লাগিব কাৰণ মৰ্ণিং টাইমত আমাৰ কি হয় যে মাইণ্ডটো অকণমান কি থাকে প্ৰডাক্টিভ বেছি হয় মৰ্ণিং টাইমত চ' সেই 1.5 ঘণ্টা আমি কি কৰিম আমাৰ টান ছাবজেক্টটো কৰিম যে তোমালোকৰ ছায়েন্স টান লাগে বা মেথছ টান লাগে চ' সেইটো কৰিম হ'ল দেন 7:30 পৰা 7:45 আমি কি কৰিম লাইট ৰিভিজন কৰিম কৰিম যেতিয়া যোনটো তোমালোকে 1.5 ঘণ্টা যে যোনটো ছাবজেক্ট পঢ়িলা সেই ছাবজেক্টটোৰ লাইট এটা ৰিভিজন কৰিম অ'কে তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম গেট ৰেডি ফৰ স্কুলৰ কাৰণে ৰেডি হ'ম দেন 7:45 পৰা 2 PM আমি কি কৰিম স্কুল যাম স্কুলত আমি গ'লোঁ স্কুলত ধুনীয়াকৈ এক্টিভলি পাৰ্টিচিপেশ্যন কৰিছোঁ ফ্ৰণ্ট বেঞ্চত বহিছোঁ এনেকুৱা নহয় যে বেক বেঞ্চেৰে ভাল স্ক'ৰ কৰিব নোৱাৰি সেনেকুৱা নহয় বাট ফ্ৰণ্ট বেঞ্চত বহিলে টিচাৰৰ এটেনশ্যনটো ভালদৰে পোৱা যায় চ' ট্ৰাই কৰিব ফ্ৰণ্ট বেঞ্চত বহিবৰ কাৰণে দেন 2টাৰ পৰা 2:30লৈ 30 মিনিটছ আমি কি কৰিম ঘৰ পালোহি ঘৰ পোৱাৰ পিছত আমি কি কৰিম ফ্ৰেছ হ'ম আৰু খাই ল'ম কিবা এটাতো খাব লাগিব ন এনাৰ্জি একদম ডাউন হৈ যায়গৈ দেন 2:30 পৰা 3 PM আমি কি কৰিম যে পাৱাৰ নেপ এটা ল'ম পাৱাৰ নেপ মানে কি যে 30 মিনিটছৰ অকণমান ধুনীয়াকৈ খোলা আৰু সেইটো কথা কৈছোঁ যোনে পাৱাৰ নেপ নোলোৱা সিহঁতৰ কাৰণে একো নাই সিহঁতৰ কাৰণে ধুনীয়াকৈ অকণমান ৰেষ্ট ল'বা হ'ল দেন যোনে শোৱা অভ্যাসটো আছে সিহঁতে শুব পাৰে 30 মিনিটছ অ'কে দিছ ইজ কল পাৱাৰ নেপ দেন 3 পৰা 3:30 আমি কি কৰিম লাইট স্নেক কৰিম টি কফি বা ৱাক এৰাউণ্ড আমি ধুনীয়াকৈ খোজকাঢ়ি যাম অ'কে খোজকাঢ়িম অলপ দেন 3:30 পৰা 4:30 আমি কি কৰিম যে হোমৱৰ্ক কৰিম বা স্কুল যিমানবোৰ আমাৰ পেণ্ডিং ৱৰ্ক আছে যিমানবোৰ কৰিবলগীয়া আছিল যোনবোৰ আমি এতিয়ালৈ বৰ্তমানলৈ কৰা নাই সেই বস্তুখিনি আমি ডিউৰিং 3:30 to 4:30 কৰিম সেই 1 ঘণ্টাত কৰিম অ'কে দেন 4:30 পৰা 5:30 আমি কি কৰিম যে এই 60 মিনিট হোৱাট উইল ডু আউটড'ৰ প্লে আমাৰ যিমানবোৰ ধৰি লওক কোনোবা ফুটবল খেলি ভাল পোৱা ক্ৰিকেট খেলি ভাল পোৱা যিমানবোৰ হবি আছে গান গাই ভাল পোৱা গীটাৰ বজোৱা চ' মানে এইবোৰ যোনে এক্সাৰচাইজ কৰি ভাল পায় চ' এইবোৰ কৰি আমি কেতিয়া কৰিম 4:30 পৰা 5:30 আনাডাৰ কোনটো মিনিট 60 মিনিটত আমি এইখিনি কৰিম দেন 5:30 পৰা 6 আমি কি কৰিম যে আহি পেলাই গা ধুলোঁ ফ্ৰেছ হ'লোঁ দেন আমি কি কৰিম প্লেন কৰিম যে এতিয়া কি পঢ়িম দেন 6 পৰা 11 AM দিছ 5 আৱাৰ্ছ ইজ ভেৰি ইম্পৰ্টেণ্ট যোনটো 5 আৱাৰ্ছত তোমালোকে বেছি প্ৰডাক্টিভলি ইউজ কৰিব পাৰিবা আৰু গোটেই দিনটো দিছ 5 আৱাৰ্ছ ইজ আ মেইন থিং এই 5 আৱাৰ্ছটোৱে আমি ভালদৰে ইউজ কৰিব লাগিব আৰু এই 5 আৱাৰ্ছত কি আছে মেইন ষ্টাডি ব্লক যোনটো আমি নেক্সট পেজত আমি ডিছকাছ কৰিম অ'কে এণ্ড দেন চাৰ্প 11 AM আমি 11 PM আমি ধুনীয়াকৈ শুই যাম এণ্ড নেক্সট আমাৰ আকৌ এই ৰুটিনখন আমি ফ'ল' কৰি থাকিম অ'কে
দেন এতিয়া যে ক'লোঁ দিছ 5 আৱাৰ্ছ, সেই 5 আৱাৰ্ছ মানে 6টাৰ পৰা 11টালৈ আমি কি কৰিম চোৱা। 6টাৰ পৰা ফাৰ্ষ্ট 15 মিনিটছ আমি কি কৰিম, ফ্ৰেছ হ'ম, ড্ৰিংক ৱাটাৰ, আমি ৰিভিউ কৰিম হোৱাট ইউ ষ্টাডিড ইন ইয়ৰ স্কুল টুডে। স্কুলত তুমি যি পঢ়িলা সেইখিনি আমি ৰিভিউ কৰিম প্ৰথমে ফাৰ্ষ্ট 15 মিনিট, অ'কে। দেন 1 ঘণ্টা 6:15 পৰা 7:15 আমি ষ্টাডি ব্লগ 1 কৰিম, য'ত আমি ডিফিকাল্ট ছাবজেক্টটো পঢ়িম, ৱেডাৰ ইট ইজ মেথছ, ছায়েন্স অৰ ছামথিং। যোনবোৰ আমাৰ নিউমেৰিকেল থকা আছে, MCQ থকা আছে, চ' সেইবোৰ আমি কৰিব পাৰোঁ। 7:15 পৰা 7:25 আনাডাৰ 10 মিনিটছ আমি ব্ৰেক ল'ম। উই উইল ইউজ পম'ডৰো মেথড, য'ত পম'ডৰো মেথডটোৱে কি কয় যে আমাৰ মাইণ্ডটো অলপ টাইমৰ পিছত ভাগৰুৱা হৈ যায়, সেইটো কাৰণে আমি এটা মিনিমাম ষ্টাডি টাইম কৰিম, তাৰপিছত আমি ব্ৰেক ল'ম। ধৰি লওক আমি 1 ঘণ্টা পঢ়িছোঁ, আমি 10-15 মিনিটছৰ ব্ৰেক এটা ল'ম। দিছ ইজ কল্ড পম'ডৰো মেথড। দেন 7:25 পৰা 8:25 আনাডাৰ 60 মিনিট, দিছ 60 মিনিট এণ্ড আনাডাৰ 60 মিনিট কি কৰিম, ষ্টাডি ব্লক 2 আমি 2 নম্বৰ বাৰ পঢ়িম, য'ত আমি থিয়ৰী ছাবজেক্ট পঢ়িম, ৱেডাৰ ইট ইজ SSC ছ'চিয়েল ছায়েন্স, ইংলিছ হ'ব পাৰে, হিন্দী হ'ব পাৰে, তোমালোকৰ আছামিজ হ'ব পাৰে, মানে লিটাৰেচাৰ এইখিনি, অ'কে। দেন 7:25 পৰা 8:25 পৰা 8:40 আমি কি কৰিম, 15 মিনিটছ লাইট ডিনাৰ কৰিম, অ'কে। লাইট ডিনাৰ, হেভি খানা নাখাবা। চ' এভইড হেভি এণ্ড অইলি ফুড কজেছ শ্লিপনেছ, অ'কে। মানে শ্লিপনেছ, আমাৰ মানে টোপনি নধৰা হৈ যায় ন হেভি খানা খালে, চ' সেইটো কাৰণে। দেন 8:40 পৰা 9:40 আনাডাৰ 60 মিনিট ষ্টাডি ব্লক 3, এইটোত আমি কি কৰিম, PYQs মানে আমাৰ যিমানখিনি পঢ়িলোঁ তাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ছল্ভ কৰিম, এনচাৰ্ছ ৰাইটিং প্ৰেক্টিছ কৰিম, আৰু আমি কি কৰিম, নিউমেৰিকেল প্ৰেক্টিছ কৰিম, অ'কে। 9:40 পৰা 9:15 আনাডাৰ 10 মিনিটছ আমি কি ল'ম, ব্ৰেক ল'ম, অ'কে। দিছ 10 মিনিটছ আমি কি ল'ম, ব্ৰেক ল'ম। ক্ল'জ ইয়ৰ আইজ, ডিপ ব্ৰিডিং এণ্ড ন' স্ক্ৰীণ, কোনো ধৰণৰ মোবাইল ইউজ নকৰিবা তোমালোকে। দিছ এণ্ড আনাডাৰ 9:50 পৰা 10:50 লৈ 60 মিনিটছ ষ্টাডি ব্লক 4। দেন ৰিভাইজ হোৱাট ইউ ষ্টাডি টুডে, উইক টপিক্স প্ৰেক্টিছ। সেই লাষ্ট টাইমত কি কৰিবা, যিমানখিনি পঢ়িলা সেইখিনি আমি ৰিভাইজ কৰিম, প্লাছ যিমানখিনি উইক টপিক থাকি গ'ল সেইখিনি পঢ়াৰ পিছত সেইখিনি কৰিম। যদি বোলে তোমালোকৰ উইক টপিক্স সেইখিনিত নাই, তেতিয়া আমি নেক্সট টপিক এটা পঢ়িম, অ'কে। এইটো 1, 2, 3, 4 আৰু এটা মৰ্ণিং আমি পঢ়িছিলোঁ, মৰ্ণিং এইটো এটা পঢ়িছিলোঁ মানে। চ' দিছ ইজ 1.5 ঘণ্টা, 1.5 ঘণ্টা, 2.5 ঘণ্টা, 3.5 ঘণ্টা, 4.5 ঘণ্টা, অ'কে। চ' 4.5 ঘণ্টাৰ পৰা 5 ঘণ্টা তোমালোকে ধুনীয়াকৈ টাইমটো উলিয়াব লাগিব। চ' এইখিনি কৰিলে তোমালোকে ধুনীয়াকৈ এটা মাৰ্কছ পাব পাৰা। চ' 10:50 পৰা 11 আমি কি কৰিম, পেক কৰিম স্কুল বেগত, যে কিমান আমাৰ হোমৱৰ্ক কৰিবলগীয়া আছিল, কিবা চব গোটেইখিনি কৰি পেলাই আমি ৰেডি হ'ম। অহাকালি আমি কি কৰিম, অহাকালি প্লেন বনাম। চ' তাৰপিছত 11টা বজাত আমি ধুনীয়াকৈ কি কৰিম, যে লাইটছ অফ কৰিম আৰু ধুনীয়াকৈ মোবাইলটো মানে দূৰত থৈ পেলাই ধুনীয়াকৈ শুই যাম। যদি মোবাইল আছে, যদি নাইতো নাই, অ'কে। দেন উইকলি তোমালোকে কি কৰিবা, উইকলি মানডে আমাৰ যোনখিনি কৈ দিলোঁ, যে মানডে কি কৰিম, মেথছৰ তোমালোকে এলজেব্ৰা মানে তোমালোকৰ যোনখিনি লাইক বীজগণিতীয় ৰাশি আছে ন, চ' সেইকেইটা চেপ্টাৰ কৰিব পাৰা। দেন 7:25 পৰা 8:25 এই টাইম যে বনাই দিছিলোঁ 6টাৰ পৰা 11টালৈ, চ' সেইখিনি টাইমত শ্লট 1 শ্লটটো সেনেকৈ দিয়া আছিল যে, চ' সেই শ্লট 1 শ্লটটোত এইখিনি কৰিব পাৰা। প্ৰথমে মেথছ পঢ়িলা, দেন ছ'চিয়েল ছায়েন্স পঢ়িলা, দেন ছায়েন্স পঢ়িলা, দেন ৰিভাইজ কৰিলা, অ'কে। মেথছৰখিনি ৰিভাইজ কৰিলা, এইটো হ'ব পাৰে। বা টিউজডে ছায়েন্স পঢ়িলা, ইংলিছ পঢ়িলা, SST পঢ়িলা, এখন ইংলিছ এছে তোমালোকে প্ৰেক্টিছ কৰিলা। ৱেডনেছডে মেথছ, SST, বায়'লজি মানে তোমালোকৰ কি, এইখিনি ছায়েন্স, বায়'লজি মানে কি ছায়েন্স, তাৰপিছত 5 মেথছ PYQs মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিলা। দেন থাৰ্ছডে ছায়েন্স পঢ়িলা, হিন্দী পঢ়িলা, SST পঢ়িলা, ৰিভাইজ উইক টপিক্স, আমাৰ যোনখিনি উইক টপিক্স আছে সেইখিনি আমি ৰিভাইজ কৰিম। দেন ফ্ৰাইডে কি কৰিম, মেথছ, ইংলিছ, ছায়েন্স আৰু ফুল চেপ্টাৰ আমি ৰিভিজন কৰিম যিমানখিনি পঢ়িলোঁ। দেন ছেটাৰডে এটা মক টেষ্ট আমি দিবলৈ ট্ৰাই কৰিম, যদি তোমালোকে কোৱা ধুনীয়াকৈ তোমালোকৰ মক টেষ্ট বনাই দিম, একদম ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিব পাৰা। দেন এনালাইচিছ আমি মিষ্টেকখিনি এনালাইচিছ কৰিম, দেন SST কৰিম, দেন প্ৰেক্টিছ উইক এৰিয়া, আমাৰ যিমানখিনি উইক এৰিয়া হ'ব ইমানখিনি কৰাৰ পিছত সেইখিনি কৰিম। দেন ছানডে আমি কি কৰিম, ৰিভাইজ আমাৰ এণ্টায়াৰ উইক, মানে সোমবাৰৰ পৰা ছেটাৰডে মানে মানডে টু ছেটাৰডে যিমানখিনি কৰিলোঁ, হোৱাট এভাৰ উই হেভ ষ্টাডিড ফ্ৰম মানডে টু ছেটাৰডে উই উইল ৰিভাইজ, আমি কি কৰিম, ৰিভাইজ কৰিম, হ'লে সেইখিনি বস্তু আমি ৰিভাইজ কৰিম। তাৰপিছত আমি এইটো হ'ল প্ৰথম শ্লট। ছেকেণ্ড শ্লটত আমি কি কৰিম, যে ছল্ভ পাছ পেপাৰ্ছ, আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ছল্ভ কৰিম। দেন শ্লট নাম্বাৰ 3
চ' স্লট নাম্বাৰ 3ত আমি কি কৰিম, ৰিলেক্স কৰিম, লাইট ষ্টাডি কৰিম, ইমান ওপৰে পঢ়িম আৰু অ'কে। দেন আমাৰ লাষ্ট স্লটটোত আমি কি কৰিম যে নেক্সট উইকত আমি কি কৰিম, যিহেতু ছানডে, চ' নেক্সট উইকত আমি কি কৰিম, চ' সেইটো ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ। অ'কে, বুজিলা? দেন হাউ স্কুল প্লাছ ইভিনিং ষ্টাডি কানেক্ট, আমি কেনেকৈ স্কুল আৰু ইভিনিং ষ্টাডিটো কানেক্ট কৰিম। অ'কে, চ' 7ৰ পৰা কি কৰিলা, এই 2টা বজালৈতো তোমালোকে স্কুল যাবা, আৰু বাকী তোমালোকে কি কৰিবা যে ইভিনিং 6টাৰ পৰা 11টা বজালৈ কি কৰিবা, চ' নিউ চেপ্টাৰ, ছাপ'জ তোমালোকে টিচাৰে নিউ চেপ্টাৰ পঢ়াইছে, নতুন চেপ্টাৰ এটা পঢ়ালে, চ' ঘৰত আহি কি কৰিবা, সেই ইভিনিং টাইমত ৰিভাইজ ছেম চেপ্টাৰ ব্লক 3 অৰ 4, যোনটো তোমালোকৰ স্লট নাম্বাৰ 2 আছিল ন, স্লট নাম্বাৰ 2 আৰু 4, স্লট নাম্বাৰ 2 আৰু 4 মানে ষ্টাডি ব্লক 2, এইটো স্লট 2, এইটো স্লট 2 আৰু স্লট 4, এই দুটাত তোমালোকে ৰিভাইজ কৰিব পাৰা, কিন্তু 1 and 3ত নকৰিবা। অ'কে, অ'কে, 2 আৰু 4ত কৰিব পাৰা। হ'ল ডাউট ইন মেথছ চেপ্টাৰ, মেথছ ক্লাছ, যদি তোমালোকৰ মেথছ ক্লাছত ডাউট ৰৈ যায়, তেতিয়া কি কৰিবা, চল্ভ চিমিলাৰ প্ৰব্লেমছ 1 নম্বৰ ব্লকটোত কৰিবা। 1 নম্বৰ ব্লক তোমালোকৰ ক'ত আছিল, 1 নম্বৰ ব্লক এইটো ষ্টাডি ব্লক 1, 6:15 পৰা 7:15 তোমালোকে মেথছৰ প্ৰব্লেমটো চল্ভ কৰিবা। হ'ল, যদি হোমৱৰ্ক এছাইন কৰা আছিলে, তোমালোকক হোমৱৰ্ক কৰিব দিয়া আছিল, সেই হোমৱৰ্কখিনি কোনটোত কৰিবা, 3:30 পৰা 4:30, যোনটো টাইম টেবুলখনত দিয়া আছিল। যদি টেষ্ট তোমালোকৰ কোনোবা হ'বলগীয়া আছিল, তোমালোকে কেতিয়া কৰিবা, ইভিনিং ব্লকত কৰিবা। ইভিনিং ব্লকত মানে গোটেই 6টাৰ পৰা 11টা বজালৈ এই 4টা ব্লকত ধৰি লোৱা এক্সামৰ আগত তোমালোকে ধুনীয়াকৈ ৰিভাইজ কৰিবা। দেন মেপ মাৰ্ক, ছ'চিয়েল ছায়েন্সৰ কাৰণে যদি কিবা ইম্পৰ্টেণ্ট বস্তু থাকে, সেই প্ৰেক্টিছ মেকৱৰ্ড তোমালোকে কি কৰিবা, 8:40 PM সেই টাইমটোত কৰিবা। অ'কে, তেতিয়া কেতিয়া কৰিবা, টিউজডে। চ' ধুনীয়াকৈ ভাল এটা স্ক'ৰ কৰিব পাৰিবা। গল্ডেন ৰুল, হোৱাট ইউ লাৰ্ণ ইন স্কুল ৰিভাইজ দ্য ছেইম ইভিনিং, ৰিটেইন ইনক্ৰিজ বাই 80%। অ'কে, যদি স্কুলত কৰাই দিয়া বস্তুখিনি ঘৰত আহি আকৌ কৰাহি, চ' ধুনীয়াকৈ মনত ৰৈ যাব, তোমালোকৰ টেনশ্যন ল'বলগীয়া একো নাই। হোৱাট ইউ লাৰ্ণ ইন স্কুল জাষ্ট ৰিভাইজ দ্য ছেইম থিং আফটাৰ কামিং হোম। অ'কে, ঘৰত আহি পেলাই আকৌ সেইখিনি বস্তু কৰিবা। চ' 10টা বস্তু তোমালোকে যোনটো কৰিবই লাগে, যে শ্লিপ বাই 11 AM, 11 বজালৈ শুই যাবা, আৰু 5:30 বজালৈ ধুনীয়াকৈ উঠিবা। দেন টেক 30 মিনিটছ পাৱাৰ নেপ এটা ল'বা। ইট ইজ নট মেণ্ডেটৰী, বাট ইফ ইউ ৱান্ট ল'ব পাৰা। দেন ষ্টাডি ডিফিকাল্ট ছাবজেক্ট ফাৰ্ষ্ট। হ'ল, ডিফিকাল্ট ছাবজেক্টটো আমি ফাৰ্ষ্ট পঢ়িম। দেন ছুইচ ছাবজেক্টছ, এভৰি 60 মিনিটত আমি ছাবজেক্ট ছুইচ কৰিম। দেন ৰাইট হোৱাইল ষ্টাডিং, এক্টিভ ৰিকল আমি কৰিম। চল্ভ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এণ্ড টেক মক টেষ্ট, আমি কি ল'ম, মক টেষ্ট ল'ম। কিপ মিষ্টেক্স নোটবুক, এখন মিষ্টেক নোটবুক বনাবা তোমালোকে ধুনীয়াকৈ। কি বনাবা, মিষ্টেক নোটবুক। অ'কে, মিষ্টেক নোটবুকখনত কি কৰিবা, যে তোমালোকৰ যিমানবোৰ ধৰি লোৱা এক্সাম দিছা, ইম্পৰ্টেণ্ট পইণ্ট, মানে তোমালোকক যোনবোৰ পৰীক্ষাত মানে কুৱেশ্যনবোৰ তোমালোকে চল্ভ কৰিব পৰা নাই ন, সেই সকলোবোৰ কুৱেশ্যন তোমালোকে এই মিষ্টেক নোটবুকখনত পইণ্ট ৱাইজ লিখিবা, যে এইটো বস্তু মই এতিয়া নোৱাৰিলোঁ, এইটো বস্তু নোৱাৰিলোঁ। চ' কোনোবাই ডায়েৰীত লিখে, চ' দিছ ইজ কল্ড মিষ্টেক নোটবুক। মষ্ট ইম্পৰ্টেণ্টলি বনাবা। দেন ড্ৰিংক 8 to 10 গ্লাছ অফ ৱাটাৰ ডেইলি, মাইণ্ডটো হেল্ডি থাকিব, ডিহাইড্ৰেট নহ'বা। দেন প্লে এক্সাৰচাইজ 1 hours ডেইলি, তোমালোকে কি কৰিবা, যে এক্সাৰচাইজ কৰিবলৈ ট্ৰাই কৰিবা। তাৰপিছতে পেক বেগ প্লাছ প্লেন বিফৰ শ্লিপিং, খোৱাৰ আগতে নেক্সট ডে কি কৰিবা, বা নেক্সট উইক কি কৰিবা, ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি ল'বা। কোনটো বস্তু নকৰিবা, ন' ফোন, ফোন কেতিয়া ইউজ নকৰিবা, ডিউৰিং ষ্টাডি টাইম, ষ্টাডি টাইমত তোমালোকে মোবাইল ইউজ নকৰিবা। ন' ষ্টাডি অন বেড, বিচনাত নপঢ়িবা। ন' ছেম ছাবজেক্ট ফৰ 90 মিনিটছ, 1.5 ঘণ্টাতকৈ ওপৰত ছেম ছাবজেক্ট নপঢ়িবা। যদি 1.5 ঘণ্টাতকৈ ওপৰত বেছি ছাবজেক্ট, সেই ছাবজেক্টটো পঢ়া ব'ৰ লাগি যাব। অ'কে, ব'ৰ লাগি যাব, নহ'লে বাকীখিনি বস্তু ৰৈ যাব। দেন ন' ষ্টাডিং টিল 2 AM, একদম ৰাতি দেৰিলৈ নপঢ়িবা। ন' হেভি ডিনাৰ নকৰিবা, ৰাতি ইমান হেভি খানা নাখাবা। এতিয়া বিহু দিন, এতিয়া খাবা, সেইটো বেলেগ কথা। ন' স্কিপিং আফটাৰনুন নেপ, এই যে আফটাৰনুন নেপটো ক'লোঁ, এইটো মেণ্ডেটৰী, ইট ইজ নট মেণ্ডেটৰী। কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে, যাৰ অভ্যাস নাই সিহঁতে নল'লেই হ'ব, প্ৰব্লেম নাই। ন' কম্পেয়াৰিং মাৰ্কছ উইথ, কম্পেয়াৰ নকৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত, যে ফ্ৰেণ্ডছে 60 পাইছে, সি 80 পাইছে, সি 90 পাইছে, বা সি 100 পাইছে, একদম কম্পেয়াৰ নকৰিবা। অ'কে, তুমি যদি 10ও পোৱা, সি 10টো তুমি নিজেই পাইছা। তোমালোকে নেক্সট কি কৰিবা, যে 20 কেনেকৈ পাব পাৰি, তাৰপিছত 30, চ' এনেকৈ আহি 100 পাবাহি।
কোনো 10ৰ পৰা ডাইৰেক্ট 100লৈ জাম্প কৰিব নোৱাৰে। হ'ল, সেইটো মনত ৰাখিবা। দেন ন' নিউ টপিকছ 2 উইকছ বিফ'ৰ এক্সাম। মানে ট্ৰাই কৰিবা যে 2 অৰ 1 উইক বিফ'ৰ, মানে 1 বা 2 সপ্তাহ আগত তোমালোকে কোনো ধৰণৰ নতুন কি নপঢ়িবা, টপিক নপঢ়িবা, যেতিয়া তোমালোকৰ সেই কৰি দিয়ে যে এক্সাম হ'ব বুলি আগতেই গম পোৱা। অ'কে, ন' স্পেকিং ব্ৰেকফাষ্টটো একদম ৰাতিপুৱা নোখোৱাকৈ নাযাবা স্কুল। ন' পেনিক ডিউৰিং এক্সাম, একদম ভয় নাখাবা এক্সামৰ টাইমত। অ'কে, চ' একদম ষ্টে কাম, ধৈৰ্য ৰাখিবা, একদম ভাল হ'ব। ইমান ধুনীয়াকৈ তোমালোকক বনাই দিছোঁ, টাইম টেবুলখন ফ'ল' কৰিবা। চ' এগেইন আই এম টেলিং ইউ, কনচিষ্টেঞ্চি বিটছ ইণ্টেনচিটি। কোনোবা এটা বস্তু কনচিষ্টেণ্টলি কৰিলে আমি খৰকৈ কৰা বস্তুটোক আমি বিট কৰিব পাৰোঁ। অ'কে, চ' আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। এণ্ড এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আনি থাকিম। টাইম টেবুল হওক, নেক্সট হ'ল বুক কি কি ল'ব পাৰা, চ' এই সকলোবোৰ বস্তু ডিছকাছ কৰিম। এনেকৈ চাই থাকিবা, ঠিক আছে। থেংক ইউ।